লৈ আহিলোঁ আপোনালোকৰ কাৰণে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ দাৰ নতুন গান আকৌ আহি আছে। গানটোৰ টাইটেল কি, গানটো আপোনালোকে কেতিয়া শুনিব পাব, কোনটো টিউচনৰ শুভমুক্তি দিব, এই সকলো তথ্য জনাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰি যাব। এনেকুৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ দাই আপোনালোকৰ বাবে কেইবাটাও গানৰ কাম কৰি আছে। নতুন গানকেইটাৰ টাইটেল এতিয়ালৈকে ৰখোৱা নাই, কিন্তু কৈছে কেইবাটাও নতুন গান আহি আছে। নীলাকাশ দাৰ মুখেই শুনো আহকচোন কি নতুন গানৰ কাম কৰি আছে। আৰু আহিবলগীয়া দিনকেইটাত আৰু বহুত কিবা কিবি কাম কৰি আছো আমি নতুন। গতিকে আশা কৰিছো আপোনালোকে আমাক মৰম দি যাব, আশীৰ্বাদ দি যাব, যাতে আমাৰ যিবিলাক পৰিকল্পনা আমি কৰি থৈছো সেইবিলাক সুচাৰুৰূপে চলাই নি গীতবিলাক আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ, আপোনালোকৰ আগত উলিয়াই দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে সদায় আশীৰ্বাদ কৰিব বুলি আশাবাদী। তেওঁলোকৰ নিশ্চয় শুনিলে কেইবাটাও নতুন গানৰ কাম কৰি আছে, আপোনালোকৰ মাজলৈ লাহে লাহে আহি থাকিব নীলাকাশ দাস চেনেলৰ জৰিয়ে। গতিকে আজি সৰু আপডেটটো শুনি কেনেকুৱা পাইছে কমেণ্ট এটা কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। জয় আই অসম।